অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱাশ্ৰী দাসৰ ভাল খবৰটো বাৰু আপোনালোকে পাইছেনে? অনুৰাগীসকলে সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱাশ্ৰী দাসলৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? ভগৱানে আপোনালোকক সদায় সুস্বাস্থ্যৱান আৰু দীৰ্ঘায়ু কৰি ৰাখক, এয়াই কামনা আমাৰ চেনেলৰ তৰফৰ পৰা। অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱাশ্ৰী দাসৰ আছে এটা বহুত ভাল খবৰ। খবৰটো পোৱাৰ পাছত স্বাভাৱিকতে ৰাজ্যবাসীয়ে শুভেচ্ছাৰে উপচাই পেলাইছে মোৰ আপোনাৰ অতি জনপ্ৰিয় অভিনেত্ৰী দেৱাশ্ৰী দাসক। মোক আপোনাক সুন্দৰ অভিনয়ৰ জৰিয়তে মনোৰঞ্জন দিয়া অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱাশ্ৰী দাসৰ ভাল খবৰটো বাৰু আপোনালোকে পাইছেনে? হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱাশ্ৰী দাসৰ ভাল খবৰটো হ'ল যে 2024-25 নাট্যবৰ্ষত বৃন্দাবন থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে। খবৰটো জানি বাৰু আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।